আমাৰ ND24 জনপ্ৰিয় চেনেলটোৰ জৰিয়তে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যিদৰে আমাৰ অসমত বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত চলা চৰকাৰৰ সময়ত অসমত যিদৰে শান্তি প্ৰক্ৰিয়া অব্যাহত আছে, সকলো জাতি জনগোষ্ঠীৰ মাজত যি শান্তি চলি আছে, আশা কৰিছোঁ নৱবৰ্ষতো এই শান্তি প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু নৱবৰ্ষই আমাৰ প্ৰত্যেকৰ জীৱনলৈ আমি যি বিচাৰিছোঁ সকলোৰ জীৱনলৈ যাতে আমি যি বিচৰা ধৰণে সেই নৱবৰ্ষটো আমি পাওঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে ভাবিছে যে তেওঁ অসমখনক শ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত কৰাৰ সেই যে তেওঁৰ সপোন, সেই সপোন যাতে বাস্তৱত ৰূপায়িত হয় তাৰে কামনা কৰিছোঁ। সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।